শোণিতপুৰৰ বালিপৰাত সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চৰ সংবাদমেল। আগন্তুক বিধানসভা নিৰ্বাচনত ৰঙাপৰাত স্থানীয় ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ দাবী। শোণিতপুৰৰ বালিপৰাত সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চই এক সংবাদমেল অনুষ্ঠিত কৰি আগন্তুক বিধানসভা নিৰ্বাচনত ৰঙাপৰা সমষ্টিত সকলো ৰাজনৈতিক দলকে স্থানীয় প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে দাবী জনায়। সংবাদমেলত সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চৰ লগতে কোচ, ৰাজবংশী ছাত্ৰ সন্থা আৰু গোৰ্খা সমাজৰ প্ৰতিনিধি উপস্থিত থাকি আগন্তুক বিধানসভা নিৰ্বাচনত স্থানীয়, যোগ্য, খিলঞ্জীয়া তথা সৰ্বাত্মকভাৱে সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াৰ বাবে সজোৰে দাবী উত্থাপন কৰে। সংবাদমেল সম্বোধন কৰি সংগঠনকেইটাৰ নেতৃবৃন্দই কোনো জাতি অথবা সম্প্ৰদায়ৰ আধাৰত যাতে কোনো অযোগ্য প্ৰাৰ্থীক দলসমূহে প্ৰাধান্য নিদিয়ে তাৰ প্ৰতিও আহ্বান জনায় সংগঠনকেইটাই। সংবাদমেলত সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অঞ্জন বৰা, উপদেষ্টা অচ্যুত বৰুৱা, আক্ৰাচুৰ জিলা সম্পাদক গৌতম দাস, উপসভাপতি অসীম দাস, গোৰ্খা সমাজৰ হৈ সূৰ্য তামাং প্ৰমুখ্যে কেইবাগৰাকীও সদস্যই অংশগ্ৰহণ কৰি কোনো বিশেষ ৰাজনৈতিক দলৰ কথা উল্লেখ নকৰাকৈ কেৱল মাত্ৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত স্থানীয় সমস্যা জ্ঞাত তথা বিধানসভাৰ মজিয়াত ৰাইজৰ হকে সজোৰে মাত মাতিব পৰা ব্যক্তিকহে প্ৰাধান্য দিয়াৰ বাবে সকলো দলকে আহ্বান জনোৱা বুলি সদৰি কৰে। আমি আজি এই প্ৰেছ ক্লাবত আমি সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চৰ লগতে আমাৰ লগত আক্ৰাচুৱে আছে, সহযোগী সংগঠন আৰু আমাৰ গোৰ্খা সমাজৰো আছে। আমি ৰঙাপৰা সমষ্টিত এজন স্থানীয় নেতাৰ নেতৃত্ব, স্থানীয় এজন নেতৃত্ব বিচাৰিছোঁ, যিজন নেতৃত্বই তাৰমানে ৰাজনৈতিক জ্ঞান থাকে আৰু ৰঙাপৰা সমষ্টিৰ উন্নয়ন কৰিবলৈ বিচাৰিছোঁ। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি কোনো সম্প্ৰদায়ৰ কথা পাতি কোৱা নাই। তেওঁ লাগিলে বৰা, হাজৰিকা বা তাঁতী তচা যিয়েই নহওক ক'বলগীয়া নাই। আৰু কোনো ৰাজনৈতিক দলৰ আমি ক'ব বিচৰা নাই। যি ৰাজনৈতিক দলৰে নহওক, যিটো এজন স্থানীয় ব্যক্তিক আমি আহি থকা দিনত ৰঙাপৰাত টিকেটটো দিয়াটো আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পৰা মই আক্ৰাচুৰ হয়, শোণিতপুৰ জিলা কমিটিৰ। যিহেতু জাতিটোৰ হৈ ইমান দিনে কাম কৰি আহিছোঁ বহু বছৰে, গতিকে সংগ্ৰামী মঞ্চ হ'লেও জাতিটোৰ অকণমান হ'লেও টান আছে কাৰণে মোৰ কথাখিনি এই বিষয়ত ক'ব বিচাৰিছোঁ যে ৰঙাপৰা সমষ্টিত বিশেষকৈ আমি যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ দেখি আহিছোঁ যে জাতিভিত্তিক টিকেট ডিষ্ট্ৰিবিউশ্যন কৰে। এইটো কংগ্ৰেছ, বিজেপি বা এজিপি বা কোনো দল নিৰ্বিশেষে প্ৰতিটো দলেই বিশেষ এটা জাতিক অগ্ৰাধিকাৰ দিয়া আমি লক্ষ্য কৰি আহিছোঁ। কিন্তু ৰঙাপৰা সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰেৰে এটা গঠিত সমষ্টি। ইয়াত কোনো ভোটাৰ, কম ভোটাৰ তেনেকুৱা ধৰণৰ ভাগ কৰি পেলাই যিটো বিভেদ সৃষ্টি কৰিছে সেইটো এইবাৰ নকৰিবলৈ আপোনালোকৰ এই মঞ্চৰ যোগেদি সমূহ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াত যাতে জাতিৰ মতভেদটো নামি পেলাই ৰঙাপৰা সমষ্টি উন্নয়ন কৰিব পৰা বিশেষ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব আগবঢ়ায়। আমাৰ অঞ্চলত আমি কোচ ৰাজবংশীৰ তৰফৰ পৰা আমি আশা কৰিম যদি কোনো ৰাজনৈতিক দলে জাতিগত বিবেচনা কৰি পেলাই প্ৰাৰ্থিত্ব দিব বিচাৰে তেনেহ'লে আমাৰ জাতিৰো দাবী আছে যে আমাৰ জাতিকো ইয়াত অগ্ৰাধিকাৰ দিয়ক। সেইটো দৰকাৰ বিজেপিয়ে হওক, কংগ্ৰেছেই হওক, আমাৰ বহু দাদা বা আমাৰ ইয়াৰ নেতা কৰ্মীয়ে আমাৰ লগত যোগাযোগ কৰিছে বোলে মই আমুক দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ। সেইটো বিজেপি হওক, কংগ্ৰেছ হওক, এজিপি হওক, আজিকালি নতুন দলো বহু আহিছে। গতিকে সমূহ দলকে আহ্বান জনাম, আমাৰ স্থানীয়, যোগ্য আৰু যদি পাৰে, যদি জাতিভিত্তিক তেওঁলোকে কিবা বিচাৰে, আমাৰ কোচ ৰাজবংশীৰ তৰফৰ পৰা যি আগবাঢ়িছে তেওঁলোককো এবাৰ যাতে সুবিধা প্ৰদান কৰে। মোক কথা সুধিবৰ বাবে মই আপোনালোকক ধন্যবাদ। মই গোৰ্খা মঞ্চৰ পৰা আজি এয়ে ক'ব আহিছোঁ যে মুঠতে যিকোনো ৰাজনৈতিক দল মই এইটোৱে বিচাৰিছোঁ যে যাকো প্ৰাৰ্থী দিয়ে মুঠতে প্ৰাৰ্থীজন জনপ্ৰিয়তা হ'ব লাগিব, চবৰে ভালপোৱা হ'ব লাগিব, কোনো জাতিগত হ'ব নালাগে আৰু বিধায়কজন স্থানীয় হ'ব লাগিব। এই মোৰ ক'বলৈ খুজিছোঁ। বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে।
কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।